গৰিমাবু, পোনপ্ৰথমে আপোনাক আমি এই দুখৰ সময়খিনিত কি বুলি সান্তনা দিম ভাবি পোৱা নাই। তথাপিও আপুনি সাহসী হৈ সকলো পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ ভগৱানে আপোনাক শক্তি দিয়ে। গৰিমা শইকীয়া গাৰ্গলৈ বিশেষ আহ্বান। হয়, অলপ অংশ আপোনালোকে শুনিছে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গলৈ এক মুকলি আহ্বান জনোৱা হৈছে। এইখিনি সময়ত কোনে মুকলি আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গক? আপোনালোকক যি মই অলপ অংশ শুনালোঁ, সম্পূৰ্ণকৈ আপোনালোকে শুনিব পাব আচলতে কি আহ্বান জনোৱা হৈছে গৰিমা শইকীয়া গাৰ্গক। কাৰণ জুবিন গাৰ্গ অসমৰ প্ৰত্যেকজন ব্যক্তিৰে হিয়াৰ আমঠু। জুবিন গাৰ্গ 19 ছেপ্টেম্বৰৰ দিনটোত আমাৰ কাৰণে অতি বেয়া লগা এটা দিন, যিটো দিনত কণ্ঠশিল্পী জুবিন গাৰ্গে আমাক সকলোকে কন্দুৱাই থৈ সেই জুবিন গাৰ্গ গুচি যায়। আৰু গোটেই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৱে এক প্ৰকাৰ হৈ পৰিছে বৰ্তমান সময়ত ৰহস্যৰ মাজত সোমাই পৰিছে। জুবিন গাৰ্গৰ লগত যিসকল জড়িত হৈ আছিল সেই ব্যক্তিসকল এতিয়া কিন্তু লুকাই পলাই ফুৰি আছে। তাৰ মাজতে আমি দেখিবলৈ পাইছিলোঁ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত ফেচবুক লাইভত আহি জুবিন গাৰ্গৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক যাতে কোনেও একো অপকাৰ নকৰে, সিদ্ধাৰ্থ শৰ্মাই যাতে জুবিন গাৰ্গৰ শেষ সময়খিনি জুবিন গাৰ্গৰ লগত যাতে থাকে, জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সময়খিনিত, তাৰ বাবে সকলোকে আহ্বান জনাইছিল। আৰু এতিয়া কণ্ঠশিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক মুকলি আহ্বান জনোৱা হৈছে যে গৰিমা শইকীয়া গাৰ্গে বৰ্তমান যিহেতু জুবিন গাৰ্গ আমাৰ মাজত নাই, জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈ গ'ল, যিসকলে জুবিন গাৰ্গৰ এই ঘটনাটোৰ লগত জড়িত হৈ আছে দোষী সেইসকল বৰ্তমান সময়ত পলাই ফুৰি আছে। চৰকাৰে লগতে ৰাইজে যি ধৰণে পাৰে তেওঁলোকক সোনকালে কৰায়ত্ব কৰিবৰ কাৰণে দোষীক যি ধৰণৰ শাস্তি দিব লগা হয় সেই ধৰণৰ শাস্তি দিবৰ কাৰণে চেষ্টা কৰি আছে এইখিনি সময়ত। গতিকে এইখিনি সময়ত যাতে গৰিমা শইকীয়া গাৰ্গে তেনে কোনো ধৰণৰ আহ্বান নজনায় অসমবাসী ৰাইজক, তেওঁলোকক কোনো ধৰণৰ শাস্তি নিদিয়াৰ বাবে তেওঁলোকক তেনেকুৱা কোনো ধৰণৰ আহ্বান যাতে বৰ্তমান সময়ত গৰিমা শইকীয়া গাৰ্গে নজনায়। গৰিমা শইকীয়া গাৰ্গে যাতে সকলো ছাপোৰ্ট কৰে, যিসকলে বৰ্তমান যুঁজি আছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে, সকলোকে যাতে তেওঁলোকক ছাপোৰ্ট কৰে। গৰিমা শইকীয়া গাৰ্গেও যাতে সহায় সহযোগ কৰে আৰক্ষীক, লগতে অসমৰ জনতাক, জুবিন গাৰ্গৰ অনুৰাগীসকলক। মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ তেওঁলোকে কি আহ্বান কৰিছে অসমবাসী ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ ন্যায় বিচাৰি এগৰাকী জুবিন গাৰ্গৰ অনুৰাগী তেওঁ কেনেকৈ আহ্বান জনাইছে মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাইছোঁ, আপোনালোকে শুনক। শ্ৰদ্ধাৰ গৰিমা বৌলৈ মোৰ এটি মুকলি আহ্বান। কথা বৰ্ণালী শৰ্মা। গৰিমা বৌ, পোনপ্ৰথমে আপোনাক আমি এই দুখৰ সময়খিনিত কি বুলি সান্তনা দিম ভাবি পোৱা নাই। তথাপিও আপুনি সাহসী হৈ সকলো পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ ভগৱানে আপোনাক শক্তি দিয়ে যেন, সেইটোৱেই প্ৰাৰ্থনা কৰিছোঁ। আপোনালৈ সকলো জুবিনদাৰ অনুৰাগী হৈ আমাৰ এটা বিনম্ৰ অনুৰোধ, আপুনি এনেকৈ মৌন হৈ নৰ'ব বৌ। আপোনাৰ অন্তৰত জ্বলি থকা জুইকুৰাৰ অনুভৱহে আমি কৰিব পাৰোঁ। সান্তনা দিবলৈ আমাৰ কোনো ভাষা নাই। আমি যেতিয়াৰ পৰা জুবিনদাক চিনি পাইছোঁ তাৰ বহুত বছৰ আগৰ পৰাই আপুনি জুবিনদাৰ লগত চাহ হৈ আছিল। তেওঁৰ প্ৰতিটো উশাহৰ উমান আপুনি পাইছিল। আমাতকৈ আপুনি তেওঁক বেছি বুজি পাইছিল। এতিয়া হঠাৎ একো নোকোৱাকৈ সেইজন মহান ব্যক্তিক হেৰুৱাই আপুনি স্তব্ধ হৈ গৈছে, বুজিছোঁ। জুবিনদা আপোনাৰ বাবে কি আৰু সমগ্ৰ অসমবাসীৰ বাবে কি সেয়া আপোনাক নক'লেও সাক্ষী হিচাপে প্ৰতিটো ক্ষণে আপোনাকো নিশ্চয় প্ৰমাণ দিলে। স্বাভাৱিক মৃত্যু হ'লে আমি মানি ল'ব পাৰোঁ, কিন্তু সামাজিক মাধ্যমত জুবিনদাৰ হৈ যিবোৰ পোষ্ট দেখিছোঁ সেই সকলোবোৰ চাই এয়া এক পৰিকল্পিত হত্যাকাণ্ড যেন আমাৰ অনুভৱ হৈছে। সেই প্ৰকাশ পোৱা বাতৰিসমূহ কেতিয়াও ভুৱা হ'ব নোৱাৰে। মানিছোঁ আপোনাক লৈ যিবোৰ প্ৰচাৰ চলাইছে একাংশই সেইবোৰ মাথো এক অপপ্ৰচাৰ, সেইসকলক ধিক্কাৰ দিছোঁ। কিন্তু এবাৰ ভাবি চাওক বৌ, জাতি ধৰ্ম ভেদাভেদ পাহৰি লাখ লাখ জনতাই জুবিনদাৰ কাৰণে হিয়া ঢাকুৰি কান্দিছে। সেইসকলৰ চকুপানীবোৰ মিছা নহয়। যিজন ব্যক্তি আপোনাৰ কলিজাৰ এফাল, সেইজন ব্যক্তিৰ হত্যাক আপুনি কেনেকৈ ইমান সহজভাৱে মানি লৈছে? মনলৈ বাৰে বাৰে এটাই প্ৰশ্ন আহি আমনি কৰি আছে, আপুনি কিয় সেইদিনা জুবিনদাৰ লগত নগ'ল? আপুনি লগত থকা হ'লে হয়তো এই ঘটনাটো কেতিয়াও নঘটিলহেঁতেন। সমগ্ৰ যোৰহাটবাসীৰ আকুল আহ্বান আৰু দাবী তল পেলাই আপুনি জুবিনদাৰ সমাধি সোণাপুৰত হ'ব লাগে বুলি কোৱাৰ পাছতো বুকুখন ডাঠ কৰি আপোনাৰ মৰমৰ মানুহজনৰ প্ৰতি থকা প্ৰথম ইচ্ছা বুলি সন্মান জনাই মনে মানিব বিচৰা নাছিল যদিও মানি ল'লে সকলোৱে। আপোনাৰ মাত্ৰ এটা সন্মতি আৰু ইচ্ছাত সেইটো সম্ভৱ হ'ল। সেইবাবে আজি আপোনাক এটা বিনম্ৰ অনুৰোধ কৰিছোঁ বৌ,
আপুনি আপোনাৰ জুবিন দা আৰু আমাৰ ভগৱানৰ হত্যাকাৰীৰ তদন্তৰ বাবে সন্মতি প্ৰকাশ কৰক। আপুনি এবাৰ কওকচোন আমাৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যে আপোনাক ন্যায় লাগে। চাব তেতিয়া আপোনাৰ সন্মুখত আমি লাখ লাখ জনতা আপোনাৰ ঢাল হৈ থিয় দিম। জুবিন দা সাধাৰণ মানুহ নাছিল বৌ। তেওঁ অসাধাৰণ হৈ জন্মগ্ৰহণ কৰিছিল। আপুনি বহুত ভাগ্যৱতী। তেওঁৰ আত্মাৰ লগত আপোনাৰ আত্মাৰ মিলন হৈছিল। সেই মহান ব্যক্তিজনৰ মৃত্যু আমি মানি ল'ব পৰা নাই। প্ৰতিটো পল প্ৰতিটো ক্ষণ এক অশান্তিত কটাইছোঁ। আপুনি যদি ইমানখিনি জানিও জুবিন দাৰ ন্যায়ৰ বাবে যুঁজ নিদিয়ে, মাত নামাতে, জুবিন দাৰ আত্মাই শান্তি নাপাব। আপোনাক তেওঁৰ প্ৰতি থকা ভালপোৱাৰ শপত। আপুনি এবাৰ কথাবোৰ তদন্তৰ আওতালৈ আনক। এবাৰ আপুনি সমগ্ৰ জনগণৰ চকুলোবোৰক সন্মান প্ৰদান কৰিয়েই তদন্ত কৰিবলৈ আহ্বান জনাওক। আপোনাক কাতৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ।